সেই সময়ত কিন্তু লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলে ভাৰতখনক একত্ৰিত কৰি অখণ্ড ভাৰতৰ সকলো আহ্বান কৰিব পাৰিব ইয়াত কোনো কথা নহয় আজি উপস্থিত সকলোকে মই উষ্ম আদৰণি জনাইছোঁ। আজি আমি ইউনিটি সেলিব্ৰেট কৰি আছোঁ। প্ৰত্যেক বছৰে আমি 31 অক্টোবৰ দিনাখন নেশ্যনেল ইউনিটি ডে হিচাপে পালন কৰোঁ। এই বছৰো আমি 31 অক্টোবৰ দিনাখন আমি নেশ্যনেল ইউনিটি ডে হিচাপে পালন কৰিছিলোঁ। আনকো স্বদেশী গ্ৰহণ কৰিবলৈ অনুপ্ৰেৰিত কৰিম। ধন্যবাদ। আৰু তেওঁৰ দেশক নিচামুক্ত কৰিবলৈ মোৰ সৰ্বশক্তিৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিম। এতিয়া মই মাননীয় আয়ুক্ত মহোদয়ক অনুৰোধ আজি আমাৰ যোৰহাট জিলাত চৰ্দাৰ বল্লভভাই পেটেল আইৰন ম্যান অফ ইণ্ডিয়া তেখেতৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আজি এটা জিলা পৰ্যায়ৰ এটা একতা পদযাত্ৰা অৰ্গেনাইজ কৰা হৈছে। ইতিমধ্যে 1200তকৈ অধিক ভলেণ্টিয়াৰ স্কুল ষ্টুডেণ্টছ লিডিং চিটিজেন সবে সেই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি ইতিমধ্যে ফ্লেগ অফ কৰিছোঁ আৰু আমি আমাৰ গভৰ্ণমেণ্টে এজ পাৰ ইনষ্ট্ৰাকশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গোটেই দেশতে আৰু গোটেই অসমতে প্ৰত্যেক ডিষ্ট্ৰিক্টতে তেনেকুৱা এটা ইভেণ্ট অৰ্গেনাইজ কৰা হৈছে আৰু আমি সেই ইভেণ্টটো অকল পদযাত্ৰা নহয়, আমি ইয়াৰ লগত সংগতি ৰাখি 3 দিনীয়া এটা কাৰ্যসূচী
ফৰ নাও প্লান কৰিছিলোঁ এইটো ইভেণ্ট আৰু চলি থাকিব যিহেতু গভৰ্ণমেণ্টৰ আৰু ইনষ্ট্ৰাকশ্যনছ আছে 2 মাহলৈকে ইভেণ্টটো চলিব 150 years of চৰ্দাৰ বল্লভভাই পটেল আৰু আমি যিটো এতিয়া অৰ্গেনাইজ কৰিছোঁ 3 তাৰিখ প্ৰথম আমি প্ৰত্যেক অমৃত সৰোবৰত আমাৰ যিমান 75 অমৃত সৰোবৰ আছে তাত প্ৰত্যেক অমৃত সৰোবৰত আমি প্লান্টেশ্যন ড্ৰাইভ এক পেड़ মাঁ কে নাম কৰিছিলোঁ তাৰপিছত আমি তাতেহে ক্লিননেছ ড্ৰাইভ এটা কৰিছিলোঁ আৰু তাৰ লগতে তাতে এটা প্ৰত্যেক অমৃত সৰোবৰতে এটা সৰু পদযাত্ৰা অৰ্গেনাইজ কৰা হৈছিলে গ্ৰাম পঞ্চায়ত লেভেলত আৰু তাৰপিছত 4 তাৰিখে তাৰ নেক্সট দিনাখন আমি প্ৰত্যেক স্কুলতে এছে কম্পিটিশ্যন ডিবেট কম্পিটিশ্যন কুইজ কম্পিটিশ্যন কৰিছোঁ চৰ্দাৰ বল্লভভাই পটেলৰ যি ভিজন আছিলে যি আইডিয়েলছ আছিলে সেইটো থিম লৈ আমি এটা এছে ডিবেট আৰু কুইজ কম্পিটিশ্যন অৰ্গেনাইজ কৰিছিলোঁ আৰু তাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছিলে চিমিলাৰলি তেনেকুৱাহে 2টা অপেন কম্পিটিশ্যনো কৰা হৈছিলে যিটো অনলাইন যোগেদি আমি ছাবমিশ্যনছ লৈছিলোঁ সেইটো হৈছিলে এছে কম্পিটিশ্যন আৰু ৰীল মেকিং কম্পিটিশ্যন